अपनी मिस्सी ओवर ऐसे ने आप ज्यादा दिखाता है। अगर आपका जगह में फेंकेगा तो आप क्या करेगा? आपका जगह में फेंकेगा तो आप क्या करेगा? मारो, मार के देखो, 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 मार के देखो। मैं मिला तक अभी कुछ नहीं करेगा। ठीक है चपला ये मालूगांव है, हम लोग मालूगांव का आदमी है। तो हम लोग का घर जो है ना, वहाँ में डंपिंग हम लोग को बिना पूछ के डंपिंग कर रहे हैं। कोल इंडिया का माटी है बोल के, कोल इंडिया का माटी है, पर इंडियन सिटीजन होके हम लोग सबको अधिकार है। ये डेमोक्रेटिक कंट्री है ना, तो सबको अपना अधिकार से बेचने का राइट है। तो हम लोग चाहते हैं डंपिंग कीजिए कोल इंडिया, लेकिन हम लोग जितना भी मालूगांव का निवासी है, हम लोग को हार्म नहीं करके डंपिंग अलग जगह में करने से ठीक होगा बोल के हम लोग आज को ये प्रोटेस्ट कर रहे हैं हम लोग का माटी के लिए। आज अतिके दुर्भाग्यजनक, आज कोल इंडिया जेनेक इयात अतीतर পৰা বসবাস কৰা টাংচা জনজাতি, ইয়াৰ ভূমিপুত্ৰ, ইয়াৰ অৰিজিনেল খিলঞ্জীয়া যি যুগ যুগান্তৰ পৰা বসবাস কৰি আছে। এই কোল ইণ্ডিয়া যিটো আছে, এই কোল ইণ্ডিয়াক মাটি দিয়া জনজাতিটো হ'ল টাংচা জনজাতি। আমিয়ে এই কোল ইণ্ডিয়া আমি বহিবলৈ দিছিলো, আমিয়ে এখেতসকলক আজি এই ঠাইখন দিছিলো। কোল ইণ্ডিয়া আজি যিটো ইয়াত চিষ্টেম যি প্ৰচেছ লৈছে, সম্পূৰ্ণভাৱে ব্ৰিটিছে পলিচি এখেতসকলক গ্ৰহণ কৰিছে। ব্ৰিটিছসকলে যেতিয়া ভাৰতবৰ্ষত আহিছিলে, এখেতসকলে তেতিয়া ব্ৰিটিছৰ পৰা ব্যৱসায় বাণিজ্য চাউল চন্দ্ৰ আহিছিলে, বিজনেছ কৰিব আহিছিলে। প্ৰথমতে এখেতসকলে ব্ৰিটিছসকলে যেতিয়া আহিছিলে ইয়াত ব্যৱসায় কৰিব আহিছিলে, কিন্তু বিজনেছৰ চলে শেষত কি হ'ল, ভাৰতবৰ্ষখন এখেতসকলে কব্জা কৰিলে। ঠিক তেনেকুৱা আজি কোল ইণ্ডিয়া যি ইয়াত নীতি গ্ৰহণ কৰিছে, সম্পূৰ্ণ ধৰণে এখেতে ব্ৰিটিছৰ যি পলিচি এখেতে নীতি গ্ৰহণ কৰিছে এখেতসকলে। আমি কোল ইণ্ডিয়াক আজি ইয়াত আমি কোম্পানীয়ে ভাৰতবৰ্ষত অসমৰ উন্নতিৰ কাৰণে, ইয়াত মাজতে উন্নতিৰ কাৰণে ইয়াত টাংচা জনজাতি ভূমিপুত্ৰসকলে ইয়াত এখেতসকল আমিয়ে বহিব দিছিলো। আজি দুখৰ কথা, আজি এখেতসকলে আজি আমি বহিব দিয়া মাটিক এখেতসকলে আজি আমাকে খেদাবলৈ লৈছে। আজি এইটো অতি দুৰ্ভাগ্যজনক কথা। হয়তো এখন টাংচা ছাত্ৰ কেন্দ্ৰীয় সমিতি হয়, আমি টাংচাসকল অতি শান্তিপ্ৰিয়। আমি টাংচাসকল আজিৰ যুগত সভ্যতাৰে, আজি যি আধুনিক যুগত আমি শান্তি সমৃদ্ধি আমি জীয়াই থাকিব বিচাৰো। আমি হয়তো এখন টাংচা ছাত্ৰ সন্থাই যে মালুগাঁও ৰাইজে যে কোল ইণ্ডিয়া আৰু যি জনজাতি টাংচা ৰাইজৰ মাজত যিটো এক ক্লাছ যিটো সৃষ্টি হৈ আছে, যিটো এক আপোনাৰ কোল ইণ্ডিয়া যিটো ইয়াত দমনমূলক যিটো ইয়াত নীতি গ্ৰহণ কৰি আছে, আমি এই কথাবোৰ আমি বাৰে বাৰে আমি মাৰ্গেৰিটা যিমানবিলাক আমি বিধায়ক আমি জনাইছো, আমি এই কথা আমি এছডিঅ'কো জনাইছো, আমি সেই কথা আমি আমাৰ ডিচিকো জনাইছো, সেই কথা আমি কেন্দ্ৰীয় সমন্বয় সোণোৱাল ডাঙৰীয়াক আমি জনাইছো, চেন্ট্ৰেল মিনিষ্টাৰ কমাৰ্চ সমন্বয় সোণোৱালকো জনাইছো। আমি সেই কথা আমি ৰামেশ চেটেলি আমাৰ MP ৰাজ্যসভাৰ MP আমি ৰামেশ চেটেলি ডাঙৰীয়াক জনাইছো যে বাবা আমি এটা কথা স্পষ্ট মেম'ৰেণ্ডাম জনাইছো যে কোল ইণ্ডিয়া ইয়াত যেনেদৰে ইয়াত দমনমূলক নীতি গ্ৰহণ কৰিছে, ইয়াত যেনেদৰে মালুগাঁও যি টাংচা ৰাইজক নিশেষ কৰাৰ যি পৰিকল্পনা গ্ৰহণ কৰিছে, আপোনালোকে
সেই বস্তুটো আপোনালোকে অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰক আৰু আপোনালোকে আমি বাৰে মেমনা কৰিছো যে আপোনালোকে মালোগাঁও ৰক্ষা কৰক আমি কোৱা নাই যে কল ইণ্ডিয়া আমি বন্ধ হওক আমি কল ইণ্ডিয়া চলক আমি বাৰে কৈছো কিন্তু ইয়াত অতি যে যুগ যুগৰ যি বসবাস কৰিছে টাংচা জনজাতিক নিষেধ কৰি মেলি 100তকৈ 100+ ইয়াত টাংচা জনজাতি ঘৰ আছে ইয়াত 500তকৈ অধিক ইয়াত মানুহ ইয়াত বসবাস কৰি আছে সেই মানুহক সেই গাঁৱত নিষেধ কৰি কল ইণ্ডিয়া চলাটো কোনো পধ্যে আমি সহ্য নকৰো আজি আমি দেখিছো কল ইণ্ডিয়া একদম ডাম্পিং কৰি মানুহ ঘৰ ইয়াত মানুহ একদম ঘৰ চোতাল পালোহি আজি আপুনি ইয়াত চাব পাৰে আমি ডাম্পাৰ একদম পাথৰ বালি ডাম্পাৰ মাটি লৈ পেলাবলৈ ধৰিছে সেই ৰাইজ যাব ক'ত আমি ভাবিছো কি কল ইণ্ডিয়া সেইটো বিচাৰে নেকি যে ইয়াৰ মানুহক গুলিয়াই মেলি ইয়াৰ মানুহক হত্যা কৰি মেলি ইয়াৰ মানুহ এটা ইতিহাস ৰচনা কৰি মেলি ইয়াত টাংচা আপুনি দেখি পাইছে সৰু সৰু কণ কণ ল'ৰা ছোৱালী আছে ইয়াত ল'ৰা ছোৱালী ইয়াত সৰু সৰু বাচ্চা স্কুল গৈ আছে এইসকলক হত্যা কৰি মেলি কল ইণ্ডিয়া চলাটো বিচাৰে নেকি আমি দেখিবলৈ পাইছো কল ইণ্ডিয়াক বাৰু আমি মেমৰিয়েল দিছো যে এক শান্তিপূৰ্ণ আলাপ আলোচনাৰ মাজেৰে আপোনালোকে কল ইণ্ডিয়া চলাওক কিন্তু কল ইণ্ডিয়া নীতি আমি দেখি পাইছো ইয়াত ইহঁতসকলৰ এটা নীতি আছে যে বাৰ এখেতসকলে মাটিবোৰ পেলাই এতিয়া মানুহৰ ঘৰ শেষ হৈ আছে এখেতসকলে আমি দেখি পাইছো যে কিবা এটা ঘটনা ঘটিব লাগে নেকি ইয়াত এখেতসকলে দেখি পাইছো আমাক বাৰ কৈছে যে আমি দেখি পাইছো আমি চিন্তা কৰিছো যে আমি দেখি পাইছো যে কল ইণ্ডিয়া যি প্ৰচেছ চিষ্টেমটো আমি দেখি পাইছো যে আৰ্মি পুলিচ ফ'ৰ্চবোৰ লৈ মেলি ইয়াৰ মানুহ ঘৰ নিষেধ কৰি মেলি আমাৰ মানুহে কিবা এটা ঘটনা ঘটকক কিবা ঘটনা কৰক আৰু তেতিয়া এখেতসকলে মানে ইয়াৰ অজুহাত লৈ মেলি এখেতসকলে মানে আমাৰ ওপৰত মানে কিবা এটা আইনী ব্যৱস্থা গ্ৰহণ কৰিব এই ধৰণৰ যিবোৰ আপোনাৰ বেয়া চিন্তাধাৰা কল ইণ্ডিয়াই কাম কৰি আছে আমি বাৰ আমি অসম চৰকাৰক আমি অনুৰোধ কৰিছো আপোনালোকে সেই বস্তুটো অতি চিৰিয়াছভাৱে গ্ৰহণ কৰক কাইলৈ ডাঙৰ এটা ঘটনা ঘটিলে আমি সদৌ টাংচা ছাত্ৰ কৰিছো ইয়াত টাংচা ৰাইজৰ বা টাংচা ছাত্ৰ কোনো জগৰীয়া নাই আমি ইতিমধ্যে আমাৰ অসমৰ সন্মানীয় আমাৰ ডাইনামিক আমাৰ অতিকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী আমাৰ